বেমাৰ জমে ওনাৰ Hey guys, welcome to our YouTube channel, Sama Blog. Our আজি ভিডিও অলপ বেলেগ হ'ব লগা আছে কাৰণ আমাৰ ওচৰত যেটো কোম্পানী আছিল সেই কোম্পানীৰ মাখিৰ উৎপাদ বেছি আছে আৰু সেই মাখিৰ উৎপাদ কিনে কেনেকৈ কমাব পাৰো সেই কাৰণে অলপ মানে আমাৰ গাঁওবাসী একলগ হৈ কিনে আমি অলপ কমপ্লেইন দিব গৈ আছো তো চাই থাকিব ভিডিওটো সব আপোনালোকে দেখিছে আজি গোটেই গাঁওবাসী ওলাই আহিছে অসুস্থ যিমান গাঁও আছে সকলো মানুহ ওলাই আহিছে কাৰণ ওলাই অহাৰ কাৰণটো হ'ল মাখিৰ উপদ্ৰৱ আৰু সেই মাখিৰ উপদ্ৰৱ থাকিব নোৱাৰা হৈছে কোনেও থাকিব নোৱাৰা হৈছে খাব নোৱাৰা হৈছে শুব নোৱাৰা হৈছে আৰু সেই প্ৰব্লেমৰ কাৰণে আজি সকলো অসুস্থ গাঁও যিমান মানুহ আছে সকলোখিনি ওলাই আহিছে আৰু আহি কিনে আমাৰ কাষত থকা যিটো ব্ৰইলাৰ ফাৰ্ম আছিলে সেই ব্ৰইলাৰ ফাৰ্মত যাব আৰু তেওঁলোকক কৰ্তৃপক্ষক জনাব কাৰণ ইয়াৰ আগতে বহুতবাৰ জনোৱা হৈছিলে তথাপিও যিটো মাখিৰ উৎপাত হয় সেই উৎপাতটো এতিয়াও কমা নাছিলে আৰু আজি আকৌ এবাৰ আহিছে গোটেই গাঁওবাসী আপোনালোক দেখাই আছোঁ আৰু পিনে হ'ল কোম্পানীৰ ভিতৰৰ দৃশ্য আৰু ভিতৰৰ দৃশ্য আমি দেখাই আছোঁ চাওক এয়া আমি ভিতৰত গোটেইখিনি সোমাই আহিলোঁ আৰু এই কোম্পানীক এতিয়া আমি জানিম যে কোম্পানীৰ কৰ্তৃপক্ষসকলে কি কয় বা কি জনায় কিহৰ কাৰণে হৈছে কিয় কমাব পৰা নাই তেওঁলোকে কি কয় আমি এতিয়া শুনিম চাই থাকিব ভিডিঅ'টো আমি সদায় ঔষধ ব্যৱহাৰ কৰি থাকোঁ তাৰমানে এই বছৰ আম বেছি কৰিছে আমৰ কাৰণে মাখি বহুত বেছি আম যিটো হৈছে আম এইবাৰ বহুত ফলিছে গাঁৱত আম য'ত কি কয় মানুহে খাইছে সেইবিলাকত আমত বহুত মাখি বেছি আছিল চবে তেওঁলোকে কৈছে মাখিৰ উপদ্ৰৱটো আমৰ পৰা হৈছে এইটো একদম মিছা কথা কাৰণ ইয়াৰ আগতেতো মাখিৰ ওপৰত আছিলে আৰু এই আমি ফাৰ্মৰ ভিতৰখিনি দেখাইছে চাওক কেনেকৈ ইমান লেতেৰাকৈ ৰাখিছে আৰু এতিয়া গাঁওবাসীয়ে কি কয় শুনোৱা হওক কিতাপ পঢ়িব নোৱাৰে খাব নোৱাৰে মাখি হাকাই থাকিব লাগে হাতৰ লগত আৰু তেখেতে কৈছে কি কয় আম গছৰ পৰা মাখি হৈছে বুলি কৈছে আম গছ প্ৰতি বছৰে আম গছ থাকে কেনেকৈ মাখি হ'ব বাছত কি কয় ৰাস্তা ঘাটে বেৰাব নোৱাৰোঁ বিচনাত শুব নোৱাৰোঁ আবেলি হ'লে ল'ৰা ছোৱালীক শুব দিব নোৱাৰোঁ মাখিৰ অত্যাচাৰত কেনেকৈ আমি থাকিম ভাত খোৱাৰ ব্যৱস্থা হাত খোৱাটো আমি এনেকৈ হাকাই থাকিব লাগে হাত খোৱা আমি হাকাই কিনে খাম ডাঙৰ মানুহবিলাক ল'ৰা ছোৱালীয়ে কেনেকৈ হাকাই কিনে খাব অসুবিধা প্ৰত্যেকটো পৰিয়ালে আজি ওলাই অহাৰ কাৰণটোৱে হ'ল মানুহে খুব সুস্থিৰভাৱে শান্তিভাৱে মানে সুস্থিৰভাৱে খাব নোৱাৰে আনকি দিনৰ ভাগত সুস্থভাৱে মানে বহি থকাটো সম্ভৱ নহয় মানে অলপ যদি পেপাৰ এখন চাব লগা হয় পেপাৰ এখন চাব লগা হ'লে মানে হাতটো এনেকৈ থাকিব লাগে পেপাৰখন যদি মাৰি থাকিব লাগে ভাত খাব লগা হ'লে হাতটো মাৰি থাকিব লাগে এনেকুৱা অৱস্থা হৈ আছে বৰ্তমান চফেন আজি আহিছিলোঁ আমি কোম্পানীৰ ভিতৰত আৰু কোম্পানীৰ ভিতৰত বাউণ্ডাৰী আহি কিনে আমি মাখিৰ কাৰণে গোটেই ৰাইজ ওলাই আহিছে আৰু ৰাইজখিনি ইয়াত কমপ্লেইন কৰিলে মাখিৰ কাৰণে আগতে যি ঔষধ দিয়া আছে বুলি কৈছিলে কিন্তু আজিলৈকে এমাহ আগত আমি আহিছিলোঁ আৰু এমাহ আগত আহি কমপ্লেইন কৰাৰ পিছতো মাখি কমা নাছিলে আৰু আজি আমি গোটেই ৰাইজখিনি ওলাই আহিছোঁ গোটেই ৰাইজ ওলাই আহি কিনে আজি আকৌ এবাৰ কমপ্লেইন দিলোঁ তাৰপিছত এনেকুৱা হৈ লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ল'ৰা ছোৱালী কেনেকৈ খাব সেইলৈ এটা চিন্তা বিদ্যালয়ত মিড ডে মিল পৰ্যন্ত বন্ধ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে তাৰপিছত আমি আঁঠুৱা ধৰি ভাত খাব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈছে আমি মানে ব্ৰইলাৰ ফাৰ্মৰ কৰ্তৃপক্ষক আমি 4বাৰ আজিলৈকে 4বাৰ 5বাৰলৈকে জনালোঁ তেওঁলোকৰ কোনো বিহিত ব্যৱস্থা নহ'লে এনেকুৱা যদি চিটুৱেশ্যনৰ মানে হৈ থাকে তেনেহ'লে আমি ঊৰ্ধতম কৰ্তৃপক্ষলৈকে যাবলৈ বাধ্য হ'ম ইয়াত বিবাহ বা অনুষ্ঠানৰ বিবাহ মানে ইয়াতে বিবাহ যদি মানে কোনোবা পাতিব লগাও আছে তেনে সেইটোও মানে বন্ধ কৰিব লাগে এটা পৰিৱেশৰ সৃষ্টি ইমানেই মাটি ঠিকে আছে বসতিৰ পৰা যিখিনি দূৰত্ব হ'ব লাগে সেইখিনিও তেওঁলোকে দূৰত্ব মেইনটেইন কৰিয়ে বনাইছে ঘৰখিনিও চাইণ্টিফিক হিচাপেই হৈছে আৰু যিখিনি মুৰ্গী প্ৰতিপালন কৰি আছে এইটোও আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ যিটো আমাৰ গাইডলাইন সেইমতেই কৰি আছে বস্তুটো ঠিকে আছে এটা লাভজনক উদ্যোগ আমাৰ অসমত তেনেকুৱা উদ্যোগ খুব কমেই আছে এইটো উদ্যোগ হৈছে আমি ভালেই পাইছোঁ ডিপাৰ্টমেণ্টৰ পৰা কিন্তু ইয়াতে অলপ ৰাইজৰ যিখিনি অসুবিধা হৈছে সেইটোৰ এটা কাৰণো আছে তেওঁলোকে যিটো মেনেজমেণ্ট কৰিব লাগে সেই মেনেজমেণ্টত অলপ গাফিলতি আছে আমি ডিপাৰ্টমেণ্টৰ পৰা সেইখিনি আমি তেওঁলোকৰ লগত বহি যিখিনি ইয়াত কেৰুণ আছে সেইখিনি আমি আঁতৰোৱাৰ ব্যৱস্থা কৰিম আমাৰ ডিপাৰ্টমেণ্টৰ লাগিলে আমি কলেজৰ এক্সপাৰ্টৰ লগতো আলোচনা কৰি ইয়াত যিখিনি ডিফেক্টৰ কাৰণে পাব্লিকৰ অসুবিধা হৈ আছে সেইখিনি আমি আঁতৰোৱাৰ কাৰণে আমি ব্যৱস্থা ল'ম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গতিকে তেতিয়া আমাৰ
যিসকলে মালিক পক্ষ তেওঁলোকেও লাভৱান হ'ব, লগতে আমাৰ আশে পাশে যিটো পাব্লিক তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, সেইখিনি দুইটা ছাইডে আমি চাই পেলাই সমাধান কৰাৰ এটা ব্যৱস্থা সোনকালে। মাখিৰ বৃদ্ধি হোৱাৰ মূল কাৰণটোৱে মাখিৰ যিটো বৃদ্ধি হোৱাৰ মূল কাৰণ আমি এতিয়া যিটো চাই আছোঁ, তলত যিটো ইহঁতৰ পেচাব পায়খানা একেলগে, মুৰ্গীৰ পেচাব পায়খানা একেলগে হয়, এইটো যিটো পৰে এইটো ফিল্টাৰ মেটেৰিয়েল যিটো কোৱা হয় ৱেষ্ট মেটেৰিয়েল, এইখিনি তেওঁলোকে আঁতৰাত অলপ গাফিলতি কৰিছে। এইটো বস্তু আমাৰ বিজ্ঞানসন্মতভাৱে ফাৰ্মৰ পৰা 7 দিনৰ মূৰে মূৰে এইটো আঁতৰাব লাগে, কিন্তু ইয়াতে দেখা গৈছে যে 1 মাহ 2 মাহৰ পৰা পৰি আছে। এই বস্তুটো তেওঁলোকে সময়মতে ক্লিন কৰা নাই কাৰণেই এই মাখিৰ প্ৰডাকশ্যনটো বাঢ়িছে, ব্ৰিডিংটো বাঢ়িছে। এইখিনি সময়মতে ডিছপ'জ কৰি ব্লিচিং পাউডাৰ, চূণ এইমাখা যদি তেওঁলোকে ইয়াতে ব্যৱহাৰ কৰে, তেতিয়া মাখিৰ উৎপাদন মানে বংশবৃদ্ধিটো বন্ধ হ'লে আৰু ইয়াত কোনো অসুবিধা নহয়।